নমস্কাৰ আজি আমি ইন্টাৰনেশ্যনেল গাৰ্ল চাইল্ড ডে সেলিব্ৰেশন কৰিবলৈ ওলাইছো। আজি আমাৰ দিছপুৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত আমি এই ইন্টাৰনেশ্যনেল গাৰ্ল চাইল্ডটো সেলিব্ৰেট কৰি আছো। আজি আমাৰ মেইন আসল উদ্দেশ্যটো হৈছে আমাৰ শিশুসকলক যিটো কন্যা শিশু আছে তেখেতসকল হৈছে আমাৰ ভৱিষ্যতৰ মাতৃ। কাজে সিহঁতে যাতে এটা সুস্থ সবল যাতে পৃথিৱী পায়, এটা সুস্থ সবল যাতে ভৱিষ্যত পায়, সেইটোৰ কাৰণে সিহঁতে কেনেকুৱাকৈ আপোনাৰ এডুকেশ্যনটো যাতে সিহঁতে প্ৰপাৰলি পায় আৰু এডুকেশ্যনটো কেনেকৈ কৰিব লাগিব। আৰু বাচ্চাবিলাক যে আজিকালি কি হয় অলপতে যে ড্ৰপ আউট হৈ যায়, সেই ড্ৰপ আউটখিনি যাতে নহয় আৰু হাইজেনিক থকা এডুকেশ্যন কাউন্সেলিং কৰা, তাৰপিছত আপোনাৰ কেৰিয়াৰ কাউন্সেলিং কৰা। এই কেৰিয়াৰ কাউন্সেলিং যে এটা বাচ্চাই এটা কন্যা শিশুৰ কেৰিয়াৰটো আমাৰ কিমান ইম্পৰ্টেণ্ট সেইখিনি বস্তু আমি গোটেই শিশুবিলাকক বা কিশোৰীবিলাকক বুজাই থকা এইটো প্ৰগ্ৰামৰ হৈছে আমাৰ মেইন উদ্দেশ্য। আৰু আমাৰ যিটো আছে আমাৰ হাইজেনিকটো কিশোৰীসকলৰ এই হাইজেনিকটো মেইনটেইন নকৰাৰ কাৰণে কি হয় ৰক্তহীনতাত ভোগে আৰু আনহাইজেনিক বস্তু সেৱন কৰিলেও ৰক্তহীনতাত ভোগে। যেনেকৈ আপোনাৰ ফাষ্ট ফুডটো খালে ৰক্তহীনতা হয়, যাতে সিহঁতে কেনেকুৱাকৈ খোৱা লোৱা ঠিক কৰিব, হাইজেনিক থাকিব। এই হাইজেনিক মেইনটেইন কৰাৰ কাৰণে আমাৰ ইয়াতে আজি আমাৰ চেনিটাৰী পেডো ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব কিশোৰীসকলক। এইটোৱে হৈছে আমাৰ আসল উদ্দেশ্য। আৰু আমাৰ এই উদ্দেশ্যটো আমি সম্পূৰ্ণ কৰাৰ কাৰণে আমাৰ লগত আছে আমাৰ মুখ্য শিক্ষিকাসকল আছে, আমাৰ SA ডাঙৰীয়া আছে, আমাৰ এইটো স্কুলৰ প্ৰধান শিক্ষিকা, আমাৰ কাউন্সিলাৰ বাইদেউ আছে, অংগনবাদী কৰ্মী, অভিভাৱক আৰু কণ আমাৰ কিশোৰীসকল আছে। এইটো অনুষ্ঠানটো আমাৰ হেৰিৰ পৰা গভৰ্ণমেণ্টৰ পৰা পাতা, চৰকাৰৰ ফালৰ পৰা পাতা গৈছে। আমাৰ চাইল্ড এণ্ড ওমেন ডেভেলপমেণ্ট প্ৰজেক্ট অফিচ আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা পাতা হৈছে। আমি দিছপুৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনতে এইটো প্ৰগ্ৰাম পাতা হৈছে।